নমস্কাৰ মই চিন্ময় আপোনালোক সকলোকে স্বাগতম জনাইছো। ভাৰাসাম্যতা হেৰুৱাইছে মুখ্যমন্ত্ৰী। আসলতে ভাৰাসাম্যতা হেৰুৱাইছে মুখ্যমন্ত্ৰী যাৰ বাবে নকব লগা কথা কৈ আছে। সাংসদ গৌৰৱ গগৈৰ পত্নী সন্দৰ্ভত মুখ্যমন্ত্ৰী আসলতে যি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰ সন্দৰ্ভত লুৰিণজ্যোতি গগৈ তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনাই আছো আপোনালোকক সবিশেষ। মুখ্যমন্ত্ৰীয়ে ভয় খাইছে। ভাৰাসাম্যতা হেৰুৱাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ক্ষমতাৰ ৰাগিত মতলীয়া হৈ আছে মুখ্যমন্ত্ৰীগৰাকী, যাৰ বাবে নকব লগা কথা কৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি নিজৰ পছন্দৰ মানুহক বহুৱাব নোৱাৰিলে। ইফালে সৰ্বানন্দ সোণোৱালৰ সক্ৰিয়তাই শংকিত কৰি তুলিছে মুখ্যমন্ত্ৰীগৰাকীক। এই মুহূৰ্তত জনাইছো আপোনালোকক মুখ্যমন্ত্ৰীয়ে হেনো ভয় খাইছে। সাংসদ গৌৰৱ গগৈৰ পত্নী সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কৰা প্ৰতিক্ৰিয়াৰ সন্দৰ্ভত লুৰিণজ্যোতি গগৈ তীব্ৰ আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীক। ক্ষমতাৰ ৰাগিত হেনো মতলীয়া হৈ আছে মুখ্যমন্ত্ৰীগৰাকী আৰু ভাৰাসাম্যতা হেৰুৱাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে, যাৰ বাবে আসলতে নকব লগা কথা কৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি নিজৰ পছন্দৰ মানুহক বহুৱাব নোৱাৰিলে। ইফালে সৰ্বানন্দ সোণোৱালৰ সক্ৰিয়তাই শংকিত কৰি তুলিছে মুখ্যমন্ত্ৰীগৰাকীক। সাংসদ গৌৰৱ গগৈৰ পত্নী সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত আসলতে যি ক্ৰিয়া প্ৰতিক্ৰিয়া কৰিছে তাৰ সন্দৰ্ভত লুৰিণজ্যোতি গগৈ তীব্ৰ আক্ৰমণ কৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীক। লুৰিণজ্যোতি গগৈ কি কৈছে আমাৰ ওচৰত মন্তব্য আছে, আমি শুনাব বিচাৰিছো। ভাৰতবৰ্ষৰ শেহতীয়া নিৰ্বাচনৰ যিটো অভিজ্ঞতা বা অসমৰ যিটো প্ৰেক্ষাপট, আমাৰ বাস্তৱ পৰিস্থিতি যদি আমি পৰ্যালোচনা কৰি চাওঁ তেতিয়া দেখিম যে আমাৰ নিৰ্বাচনৰ ধৰণটোৱে হ'ব দুটা মেৰু বাইপলাৰ ইলেকশ্যন। এফালে শাসকীয় পক্ষ বা তেওঁলোকৰ মিত্ৰজোঁটৰ মানুহবোৰ থাকে বা তেওঁলোকৰ প্ৰাৰ্থীগৰাকী থাকে, বিপৰীত দিশত বিৰোধী শিবিৰ। এটা মেৰুত যদি নাথাকে, যদি এইটো বহুদা বিভক্ত হয়, মেৰু যদি বিভাজিত হয়, তাৰ সুযোগ দিল্লীত শাসকীয় পক্ষই পাইছে বা বিজেপিয়ে পাইছে। হাৰিয়ানাত 1.79% আপে ভোট লৈ গ'ল বিৰোধীৰ। তাৰমানে মেৰুটো বিভাজন হ'ল, ফলত তাৰ ভোটো তাতো লাভ বিজেপিয়ে পালে। এইটো এটা বাস্তৱ অভিজ্ঞতা। সেই নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনেই হওক, সেয়া পৌৰসভা নিৰ্বাচনেই হওক, সেয়া বিধানসভাই হওক, লোকসভাই হওক, ফলাফল সদায় মানে দুটা মেৰুৰ নিৰ্বাচন, এফালে শাসকীয় পক্ষ আনফালে বিৰোধী। বাইপলাৰ নিৰ্বাচন যেতিয়া মাল্টিপলাৰ হ'ব আৰু পল ডিভিজনটো যেতিয়া অপজিশ্যনত হ'ব, তেতিয়া আনকিউ এডভান্টেজটো যিটো পাব লগা সুবিধাটো শাসকীয় পক্ষই পায়। সেইটো সকলোৱে উপলব্ধি কৰি আমি মিলা মিছাৰে যুঁজিবৰ কাৰণে এটা পৰিৱেশ, কাৰণ পঞ্চায়ত নিৰ্বাচনৰ আধাৰটো তৈয়াৰ কৰিব লাগিব। পঞ্চায়ত নিৰ্বাচনত আৰম্ভ কৰা যাত্ৰাটো 26ত আমি লক্ষ্য প্ৰাপ্তিৰ কাৰণে যুঁজিব লাগিব। সেইকাৰণে ইয়াৰ পৰাই আমি চেষ্টাটো কৰিব লাগিব। 100% সফলতা নাপাম, কিন্তু আমি যদি মানুহৰ মাজত আশাবাদী পৰিৱেশ এটা গঢ়ি তুলিব পাৰোঁ, তেতিয়া নিশ্চিতভাৱে 26ত অতি শক্তিশালী ফলাফল বিৰোধীয়ে পাবলৈ সক্ষম হ'ব আৰু বিজেপিক উৎখাত কৰিব পৰা এটা পৰিৱেশ তৈয়াৰ হ'ব। আচৰিত হৈছে, এইটো কামটো অসমৰ মুখ্যমন্ত্ৰী নহয়। 12 বছৰ হ'ল বিয়া পাতি গৌৰৱ গগৈ ডাঙৰীয়া, 3বাৰ সাংসদ, এইবাৰ তৃতীয়বাৰৰ কাৰণে সাংসদ হিচাপে নিৰ্বাচিত হৈছে। এই সময়ততো দেশৰ গৃহ মন্ত্ৰণালয় আছে, দেশৰ বহি পৰিক্ৰমা বিভাগৰ মন্ত্ৰণালয় আছে। তেওঁলোকেতো এটা বাক্য কৈছে নেকি? দেশৰ হোম মিনিষ্ট্ৰীৰ ফালৰ পৰা কিবা ষ্টেটমেণ্ট আহিছে নেকি? আমিতো অতি মানে এটা হাস্যকৰ কথা। মুখ্যমন্ত্ৰীয়ে যিবোৰ বিষয় উত্থাপন কৰিছে, অভিযোগ উত্থাপন কৰিছে, দেশৰ ইমান মানে দেশৰ তাৰমানে ইণ্টেলিজেঞ্চটো ইমান উইক নেকি? নিয়া, NIA, IB এইবোৰ ইমান উইক নেকি?
মুখ্যমন্ত্ৰী এইটো কথা ক'ব খুজিছে তাৰমানে অতদিনে 12 বছৰে দেশৰ গৃহ মন্ত্ৰণালয় দেশৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে গম পোৱা নাই গৌৰৱ গগৈৰ পত্নী ডাঙৰীয়াৰ যিটো ষ্টেণ্ড এইটো তাৰমানে মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে নিৰ্বাচনত ভয় খাই জিতি কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচৰা ধৰণে ৰাজ্যৰ মানে যিগৰাকী ৰাজ্যিক সভাপতি নাপালে সিফালে সৰ্বানন্দ সোণোৱাল শক্তিশালী হ'বলৈ গৈ আছে গতিকে হিমন্ত বিশ্ব শৰ্মাই একেবাৰে গোটেই নিজৰ যিটো মানে ভাৰসাম্যতা হেৰুৱাই ক্ষমতাত মতলীয়া মানুহ ক্ষমতাৰ ৰাগীত মতলীয়া হৈ থাকে ভাৰসাম্যতা হেৰুৱাই নিজে নকৰিব লগা কাম নিজে নক'ব লগা কথা এইবোৰ কৈ আছে এইটো এটা আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়ত চিৰিয়াছ মুখ্যমন্ত্ৰীতকৈ বেছি দেশৰ ইণ্টেলিজেঞ্চ দেশৰ আৰ্মি দেশৰ হোম মিনিষ্ট্ৰী দেশৰ মানে ডিফেন্স মিনিষ্ট্ৰী আৰু দেশৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী গতিকে এইটো কথা কি মুখ্যমন্ত্ৰীয়ে কমেডি কৰিব খুজিছে তাৰমানে মুখ্যমন্ত্ৰীয়ে এইটো হাস্যৰসৰ মানে যোগান ধৰিছে অসমৰ ৰাইজক ভয় খোৱা কথাটো মুখ্যমন্ত্ৰীয়ে যে ভয় খাইছে 26ত যে সান্দহ খোৱা বালি তল যাব আৰু অসমৰ জনগণ যে এতিয়া মানে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকক উৎখাত কৰিবৰ কাৰণে সেইবোৰৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে জিতি কৰা আৰম্ভ কৰিছে ইফালে দিল্লীত সৰ্বানন্দ সোণোৱাল শক্তিশালী হ'বলৈ গৈ আছে এফালে অসমত তেওঁ বিচৰা ধৰণে তেওঁ ৰাজ্যিক সভাপতিক নাপালে তাৰ পাছত যিটো হয় সাধাৰণতে ক্ষমতাত বলিয়ান মানুহৰ যিটো হয় এইটো মুখ্যমন্ত্ৰী হৈছে হিতাহিত জ্ঞান হেৰুৱাই ভাৰসাম্যতা হেৰুৱাইছে সেইকাৰণে যিটো কথা আৰম্ভ কৰিছে এনেকুৱা ধৰণৰ চালে বেৰে কোৱা কথা এইবোৰ কথা তেওঁ এইটো পাব্লিচিটি ষ্টাণ্ট নেকি 12 বছৰ কি হোম মিনিষ্ট্ৰী আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে গম পোৱা নাই নেকি দেশৰ ইণ্টেলিজেঞ্চ